সকলোকে সুপ্ৰভাত জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ঠাণ্ডাৰ দিনত মানে উঠাত ইমান প্ৰব্লেম হয়। ইফালে আজি বহুত লৰালৰি, ইফালে মোৰ কাপোৰ অলপ চাৰ্ফত ভিজাই থ'ব আছে, ইফালে উঠোতেও দেৰি হ'ল। সেয়েহে লৰালৰিকৈ উঠি কিবাকৈ মই চাৰ্ফত কাপোৰখিনি তিয়াই ডিউটিলৈ লৰালৰিকৈ যাব লাগে। ইফালে সময়ো নাই হাতত, সেয়েহে যিমান পাৰোঁ সোনকালে এই কাপোৰখিনি তিয়ালোঁ মই চাৰ্ফত দি কিনে, আৰু ভিডিঅ' বনাই নাথাকিলোঁ। তাৰপিছত লগালগ মই ডিউটিত গৈ কিনে ৰাভা হোটেলতে ভাতটো খাই দিলোঁ। তাৰপিছত আকৌ ফোন কৰিলে যে ছাৰে যে এজন কাষ্টমাৰক বিচাৰি যাব লাগে। আকৌ সেই কাষ্টমাৰক ফোন কৰি কিনে এড্ৰেছ ওলাই কিনে মই এড্ৰেছলৈকে গ'লোঁ। কাষ্টমাৰ 3টা কাষ্টমাৰে দিছে, মানে বিচাৰিয়ে পোৱা নাই ঠাইটো। তাকে সুধি কিবাকৈ এইটো বুলি কয়, একদম ভিতৰুৱা জেগা। কাম শেষেই নহয়। ডিউটিৰ পৰা লৰালৰিকৈ গৈ কিনে আকৌ বজাৰলৈকে গ'লোঁ। বজাৰত আকৌ গধূলিৰ কাৰণে অহাকালি বজাৰ যিহেতু দোকান দিম, সেয়েহে আকৌ তাৰে যিখিনি বজাৰ লাগে গোটেই বজাৰখিনি কৰিলোঁ। বজাৰখিনি কৰি আকৌ সেইখিনি বস্তু সিহঁতৰ ঘৰত দি পেলাই মই আকৌ ৰুম আহিব লাগিব। সেয়েহে তাইক ক'লোঁ যে অলপ মাংস লৈ যাওঁ, অলপ মোৰ কাৰণে বনাই দিয়ে। সেয়েহে তাই মোৰ কাৰণে বনালে, সিহঁতেও খালে। আজি মিনি ব্লগটো এইখিনিয়ে আছিলে। আপোনালোকে চাই কেনেকুৱা পালে মোক জনাই দিব। আজিলৈকে এইখিনি, বাই বাই।